ওৰাংগাজুলি লুথাৰেন চাৰ্চত পালম চাণ্ডে আয়োজন ওদালগুৰি জিলাৰ ভাৰত ভূটান নিকটৱৰ্তী ওৰাংগাজুলিৰ 6টা খ্ৰীষ্টীয় মণ্ডলৰ সহযোগত আজি আয়োজন কৰা হয় পালম চাণ্ডে কাৰ্যসূচী। এই ধৰ্মীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি পবিত্ৰ শোভাযাত্ৰা, ঈশ্বৰৰ বাণীপাঠ, সমূহীয়া গীত, নৃত্য প্ৰদৰ্শন কৰা হয়। উক্ত অনুষ্ঠানত ওৰাংগাজুলি খ্ৰীষ্টীয় সমিতিৰ উপদেষ্টা ৰেভাৰেণ্ড ডক্টৰ সামুৱেল বাগ, ইছপ্ৰধান তাঁতী, সমিতিৰ সভাপতি প্ৰদীপ বাগ আৰু সম্পাদক ইলিয়াছ তাঁতী আদি উপস্থিত থাকে। ওৰাংগাজুলি চাহ বাগিচা খেলপথাৰত ধাৰাসাৰ বৰষুণকো নেওচি উলিওৱা ধৰ্মীয় শোভাযাত্ৰাৰ সামৰণি পৰে। নৰ্থ ইষ্ট লাইভ টুডে। दाऊद संतान प्रभु यीशु ख्रीष्ट के जय। दाऊद संतान प्रभु यीशु ख्रीष्ट के जय। আজি জয়যাত্ৰা পৰ্বৰ আমি যি কাৰ্যসূচী পালন কৰিব পাইছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা পালোঁ, তাৰ কাৰণে ধন্যবাদ দিছোঁ। আমাৰ ওৰাংগাজুলি খ্ৰীষ্টিয়ান কমিটিৰ তৰফৰ পৰা ধন্যবাদ আগবঢ়ালোঁ। বিশেষ এই সময় আমি যি জয়যাত্ৰা পৰ্ব পালন কৰাৰ উদ্দেশ্য এয়ে, প্ৰভু যীশু খ্ৰীষ্ট 2000 বছৰ পূৰ্বে এই জগতলৈ আহিছিল মানৱ জাতিক উদ্ধাৰ কৰিবৰ অৰ্থে, আৰু তাৰ বহুত আমি এনেকুৱা দেখিবলৈ পাইছোঁ। বেলেগ বেলেগ ৰজা মহাৰাজা, হাতী বা ঘোঁৰা, তেনেকুৱা বিভিন্ন হেৰিত যাত্ৰা কৰা আমি দেখা পাওঁ। কিন্তু প্ৰভু যীশু খ্ৰীষ্টক আমি দেখোঁ তাতে গাধৰ ওপৰত জেৰুচালেমত যাত্ৰা কৰাটো আমি দেখিবলৈ পাওঁ। উদ্দেশ্য এইটোৱে, গাধ এটা মানে জন্তুৰ ভিতৰত চবচে নম্ৰ আৰু বাধ্য যি গাধ, তেওঁ যিমানেই বোজ তেওঁৰ ওপৰত মানে লাদি দিলেও বা ওপৰত দিলেও তেওঁ মানে মোক না বুলি বা তেওঁ হেৰি নকৰে। এইকাৰণে এইটোৰ উদাহৰণ এইটোৱে যে প্ৰভু যীশু খ্ৰীষ্টক যিমান সংসাৰৰ মানৱ জাতিৰ পাপৰ উদ্ধাৰৰ কাৰণে এই জগতলৈ আহিছিল, আৰু তেওঁ পূৰা সংসাৰত যিমানেই আছে বিশ্বাস কৰা নকৰা সকলোৰ কাৰণে এই জগতত আহিছিল মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ দিবলৈ। কাৰণ মানৱ জাতিৰ পাপৰ উদ্ধাৰৰ কাৰণে কোনো জীৱ জন্তুৰ তেজ দি আমি পাপৰ উদ্ধাৰ কৰিব নোৱাৰোঁ। মানুহৰ পাপৰ কাৰণে মানুহৰ তেজহে লাগে, আৰু সেইকাৰণে প্ৰভু যীশু খ্ৰীষ্ট পবিত্ৰ আত্মাৰে জগতত আহিছিল আৰু এই পবিত্ৰ আত্মাৰ যোগেদি জন্মগ্ৰহণ কৰিছিল, আৰু সেইকাৰণে প্ৰভু যীশু খ্ৰীষ্ট পবিত্ৰ, আৰু সেইকাৰণে প্ৰভু যীশুৰ তেজো পবিত্ৰ। আমি সমূহ ৰাইজক আজিৰ এই জয়যাত্ৰা পৰ্বৰ নামত সকলোকে শুভেচ্ছা দিছোঁ। আৰু যি জয়যাত্ৰা পৰ্ব আমি পালন কৰোঁ, তো বিশেষকৈ আজিৰ পৰা প্ৰায় 2000 বছৰ আগতে যীশুৱে এই সংসাৰত আহিছিলে, জন্ম লৈছিলে, আৰু সেই সংসাৰত থকা সময়ত তেওঁ মন্দিৰ পৰিষ্কাৰ কৰিবলৈ তেওঁ যাত্ৰা কৰিলে, আৰু ইয়াকেই জয়যাত্ৰা বুলি কোৱা হয়। মন্দিৰ পৰিষ্কাৰ কৰিবলৈ যেতিয়া যীশুৱে গ'ল, সেই সময়ত সেই মন্দিৰৰ অৱস্থা বৰ বেয়া আছিলে। সেই মন্দিৰ পৰিষ্কাৰ কৰিবলৈ যাত্ৰা কৰিলে গাধত উঠি, আৰু মানুহবিলাকে তেওঁৰ আগে পিছে তেওঁক সেৱা কৰিলে, প্ৰশংসা কৰিলে, হুচানা হুচানা বুলি ক'লে। আৰু যীশুৰ এই যাত্ৰাৰ আচল যিটো তাৎপৰ্য আছিলে সেইটো হ'ল, মন্দিৰটো আমি নিজেই, মানুহৰ হৃদয় এইটো ঈশ্বৰৰ মন্দিৰ হয়। এই মন্দিৰটো সদায় পৰিষ্কাৰ হৈ থাকিব লাগে। আমাৰ জীৱনত আমি বহুত সময়ত বেয়া কাৰ্যত লিপ্ত হৈ যাওঁ, আমি ঈশ্বৰৰ বিৰুদ্ধে আচৰণ কৰোঁ, আৰু ইজনে সিজনক আমি ক্ষতি কৰাত আমি লাগি যাওঁ, হিংসা কৰোঁ, অন্যায় কৰোঁ, বেয়া কাম কৰি যাওঁ। এইটো ঈশ্বৰে নিবিচাৰে, যীশু নিবিচাৰে। আৰু এইকাৰণে আমাৰ জীৱনত বিশেষকৈ আজিৰ যি যুৱচাম বা আজিৰ সমাজ, এই শিক্ষাৰ পৰা এইটোকে আমি বুজিব পাৰোঁ যে যীশু আমাক সদায় ন্যায় আৰু ধাৰ্মিকতা, সত্যতা আৰু পবিত্ৰতাৰ জীৱন যাপন কৰিবলৈহে বিচাৰে। আমাক এইটোকে শিকাই আছে যে আমি যেন যীশুৰ আগত নম্ৰ হৈ বাধ্য হৈ তেওঁ যিটো শিকাই যোৱা পবিত্ৰ পথ,
সত্যতাৰ পথ এইবিলাক অৱলম্বন কৰি আমিও সত্যতাৰ পথত আগবাঢ়ি যাওঁ আৰু ইজনে সিজনৰ কাৰণে যি আমাৰ দায়িত্ব আছে প্ৰেম শান্তি মিলাপ্ৰীতি আৰু ইজনে সিজনক আমি সহায় কৰাত যিটো আমাৰ দায়িত্ব আছে আমি বেয়াৰ পৰা ৰক্ষা কৰা বেয়াৰ পৰা আঁতৰাই নিয়া সমাজক এটা ভাল পথলৈ নিয়া এইটো আমাৰ দায়িত্ব আছে যীশুৱে আমাক এইটো শিকাইছে আগবাঢ়ি যাব আমাৰ এইটো প্ৰত্যেক বছৰ জয় যাত্ৰা পৰ্ব পালন কৰা যায় আৰু এইটো আমি খ্ৰীষ্টিয়ান কমিটি হয় আমি এই কাৰ্যসূচীটো আমি প্ৰত্যেক বছৰ কৰোঁ আৰু ঈশ্বৰৰ দয়াত এই বছৰো আমি সফল হ'ব পাৰিছোঁ তাৰ কাৰণে জীৱিত ঈশ্বৰক ধন্যবাদ দিছোঁ আৰু যিটো পৰিৱেশ বৰ্তমান আমাৰ আজি হ'ল এইটো জগতৰ কাৰণে মানে ভাল আৰু আমাৰ কাৰণেও ভাল যে বাগানত বহুত সময়ত পানী অহা নাছিল আৰু এই আজিৰ সময়ত যে পানী আহিল তাৰ কাৰণে আমি জীৱিত ঈশ্বৰক ধন্যবাদ দিছোঁ যে তেওঁৰ দয়া হোৱাৰ কাৰণে যে আজি বৰষুণ আহিছে তাৰ কাৰণে বিশেষ ঈশ্বৰ যীশুক ধন্যবাদ দিছোঁ